অতিকৈ দুখজনক খবৰ। মৰমৰ অভিনেতাজনক হেৰুৱাই হিয়া ঠাকুৰে কান্দিছে এতিয়া সকলো অভিনেতা অভিনেত্ৰীয়ে। মৃত্যু যে ইমান সহজ কোনেও মানি ল'বলৈ টান হৈ পৰিছে। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বসুদাক হেৰুৱাই এতিয়া সকলোৱে কান্দি পৰিছে। বেহাৰবাৰী আউটপোষ্টত এতিয়া কেৱল কান্দোনৰ ৰোল। প্ৰিয় অভিনেতাজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কান্দি উঠিল কমল, তৰামাই, ৰিচা, বেহাৰবাৰী আউটপোষ্টৰ সকলো অভিনেতা অভিনেত্ৰীয়ে। বেহাৰবাৰী আউটপোষ্টত বসুদাক আৰু কেতিয়াও দেখিবলৈ পোৱা নাযাব। কেকেচাৰ আৰু মদাহী ছাৰৰ কেতিয়াও কাজিয়া দেখিবলৈ নাপায় আৰু বেহাৰবাৰীত। বুঢ়া বুলি তৰামায়ে এতিয়া কাক মাতিব? কিছুদিন পূৰ্বে ধাৰাবাহিকখনত ফাইলৰ বসুমতাৰী এজোপা কলগছৰ সৈতে বিয়া পাতি দিয়াৰ এটি ভিডিঅ' দেখুৱাইছিল। কিন্তু কি আচৰিত জানেনে? ফাইলৰ বসুমতাৰীৰ যিদিনা মৃত্যু হয় সেইদিনাই কলগছজোপাও মৰহি গৈছে। আৰু এই মন্তব্য আগবঢ়াইছে তেওঁৰ সতীৰ্থ অভিনেতাজনে। আজি আহি এনেকুৱা দুখ লাগিছে, আমি বেহাৰবাৰী টীমটোৱে এবাৰ আলোচনা কৰিছিলোঁ পল্লৱ দাহঁতে যে বসুধাৰ চৰিত্ৰটো মানে বিবাহিত নহয়, তেওঁ কলগছৰ লগত বিয়া পাতি দিয়া মানে এটা চিন ভাবিছিলে। সেই কলগছজোপাও আজি আপোনালোকে চাব পাৰে মৰহি গৈছে। মানে বসুধাই যিজোপা কলগছত মালা পিন্ধাইছিলে সেই গছজোপা আজি মৰহি আছে আৰু সেই গছজোপাৰ ওচৰৰ পৰাই কলপাত কাটি আশীবন্তি জ্বলাইছে। বিশ্বাস সেই হোৱা নাই মানে আমাৰ